নমস্কাৰ আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ যেহেতু ঝুমুৰ নৃত্যই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব আসলতে ঝুমুৰ নৃত্য কি ঝুমুৰ নৃত্য যি এটা প্ৰাচীন লোকনৃত্য বিশেষকৈ অসম পশ্চিমবংগ ঝাৰখণ্ড আৰু উৰিষ্যাৰ আদিবাসী লগতে চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত এটা লোকনৃত্য অহাকালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰাৰ দিশে আগবাঢ়িছে এই ঝুমুৰ নৃত্যই ঝুমুৰ নৃত্যৰ ঐতিহ্য আৰু গুৰুত্ব ঝুমুৰ নৃত্য মূলতঃ ধান নৃত্যৰ এটি ৰূপ য'ত কৃষকৰ জীৱন যাত্ৰা প্ৰকৃতি প্ৰেম আৰু সামাজিক একতাক প্ৰতিফলিত কৰা হয় এই নৃত্য সাধাৰণতে ঢোল কাঁহ তাল আৰু মাদলৰ তালে তালে পৰিৱেশিত হয় বিশেষকৈ চাহ বাগিচাৰ লোকসকলৰ মাজত এই নৃত্য জীৱনৰ এক অংশ হিচাপে ধৰা হয় বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ দিশে এই ঝুমুৰ নৃত্য বিগত কিছু বছৰ ধৰি ঝুমুৰ নৃত্যক আন্তঃৰাষ্ট্ৰীয় মঞ্চত লৈ যাবলৈ বহুতো সাংস্কৃতিক সংগঠন আৰু চৰকাৰী প্ৰচেষ্টা চলি আছে ইউনেস্কোৰ অমৃত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দিশেও চেষ্টা চলি আছিল যদিও কাইলৈ সেই আশা পূৰণ হোৱাৰ দিশে সাম্প্ৰতিক সময়ত অসম আৰু পশ্চিমবংগৰ কেইবাটাও দলে আন্তঃৰাষ্ট্ৰীয় লোকনৃত্যৰ উৎসৱত ঝুমুৰ নৃত্যক উপস্থাপন কৰিছে ইয়াৰ ফলত এই নৃত্য বিশ্বজুৰি পৰিচিত লাভ কৰিছে যদিও এই নৃত্যক অধিক সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া উচিত তেন্তে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰিব বুলি আশা কৰিব পাৰি ঝুমুৰ নৃত্য কেৱল এটা নৃত্যই নহয় ই এটা জাতি জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্যৰ এক প্ৰতিনিধিত্ব স্বৰূপ যদি ইয়াক সুসংগঠিতভাৱে আগবঢ়োৱা হয় তেন্তে অহা দিনবোৰত ই বিশ্বৰ দৰবাৰত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিব সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰতো আমাৰ দায়িত্ব জাতি সত্তাৰ প্ৰতিফলন এই ঝুমুৰ নৃত্য এই মূল মন্ত্ৰত অবিচলিত থাকি ঝুমুৰ নৃত্যক আগবঢ়াই নিব লাগে যাৰ ফলত এই সত্যই বিশ্বব্যাপী খ্যাতি লাভ কৰিব যিহেতু অহা 25 ফেব্ৰুৱাৰী তাৰিখে অসমত এডভান্টেজ আসাম কাৰ্যসূচী ৰূপায়ণ কৰিব ৰাজ্য চৰকাৰে তাৰ সমান্তৰালকৈ 24 তাৰিখ অৰ্থাৎ অহাকালি 24 ফেব্ৰুৱাৰী তাৰিখে ঝুমুৰ নৃত্যই অসমৰ বুলি আমি যি গৌৰৱ কৰোঁ ঝুমুৰ নৃত্যই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব আৰু এই নৃত্যৰ প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাক লৈ সমগ্ৰ ৰাজ্যবাসী মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্য চৰকাৰলৈ এটা অনুৰোধ অনাগত দিনবোৰতো যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহক এনেদৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস কৰে অনাগত দিনবোৰতো যাতে ঝুমুৰ নৃত্যৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা চলায় যাতে অনাগত দিনবোৰত প্ৰতিটো জাতি জনগোষ্ঠীয়ে চলি থকা চৰকাৰখনৰ প্ৰতি অনুগত্য আগবাঢ়ে তাৰে আশা ৰাখি আজিৰ বিষয়বস্তুৰ পৰা ইমানতে সামৰিলোঁ যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যদিও ভিডিঅ'বোৰ কৰোঁ বহুতে চাই যদিও কিন্তু ছাবস্ক্ৰাইব নকৰে কাৰণ এটা ভিডিঅ' বনাওঁতে আমাৰ দৰে সাধাৰণ ব্যক্তিৰ বহুত কষ্ট হয় গতিকে এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বুলি আশা ৰাখি ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ